হাই এভৰিৱান, মই মল্লিকা। নতুন ব্লগলৈ মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম। মই আছোঁ আলিপুৰদুৱাৰ জংচন, মোৰ ননদৰ ঘৰত। তো মই ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। 11:26 মই চাবলৈ আহিছোঁ কাম কৰা মানুহজন কি কৰি আছে। মই বাগানখনলৈ আহিছোঁ। এতিয়াৰ পৰা গোটেই বেক কেমেৰাদি মই দেখাম। কাম কাজবিলাক আৰম্ভ কৰিছে, ঘৰ চফা, বাগান চফা, এইবিলাক কিনো মানুহজন নাথাকিলে। এই পিছফালে মই আপোনাক দেখাম দেই গোটেই দিনটো কি কৰি আছে। ৰ'বক, মই চেণ্ডেলযোৰ পিন্ধি আহি আছোঁ। মই দেখাই আছোঁ। একদম এইফালে চাওক, খোজকাঢ়িব পৰা নাই, সুদা ভৰিতে গুচি আহিলোঁ কেমেৰাটো হাতত লৈ, মোবাইলটো হাতত লৈ। মই বোলো ব্লগটো আৰম্ভ কৰি দিওঁ, কাৰণ এতিয়া মানুহ আহি আছেতো। তো মানুহৰ আগত, বাহিৰা মানুহৰ আগত ভইচ দিবলৈ অলপমান মই টান পাওঁ আৰু মোৰ এতিয়াও হেবিট হোৱা নাই সেনেকৈ। চেণ্ডেলযোৰ পিন্ধি আহোঁ বলক। মই বেক কেমেৰা দি দেখাম চাওক। আজি হ'ল 5 দিন, 5 days মোৰ ননদজনী এক্সপায়াৰ হোৱা। তেওঁলোকে এতিয়া মোৰ ননদৰ হাজবেণ্ড তেওঁলোকে আৰু এই বাগান চফা কৰিবলৈ এতিয়া কাম কাজবিলাক আৰম্ভ হ'ব ন, শ্ৰাদ্ধৰ কাম। তো সেইকাৰণে মানুহ আনিছে, কাম কৰি আছে। 1 ঘণ্টা হ'লে বাৰু মই এনেই বোলো কিনো কৰিম, ব্লগটোত কি দেখাম, চব দেখাম আৰু দিনটোত কি চলি আছে, কি চলা নাই। তো বলক দেখাই আছোঁ এতিয়াৰ পৰা। ৰাতিপুৱা গা পা ধুই উঠিলোঁ। ঠিক আছে বাৰু, এয়া এইবিলাক চাফ চিকুণ কৰি উঠিলে গোটেই। এই যোৱা বছৰে আহিছিলোঁ। ঠিক আছে। এই যে সিহঁতক বস্তা লাগে লেতেৰা পেলাবলৈ, সেইটোৱে ক'ল। আপোনালোকে শুনাই পাইছে চাগে। আৰু আপোনালোকে ভাবিছে চাগে ইয়াতে বহুতে বেংগলী কথাও কৈ আছে, হেৰি কথা কৈ আছে। বিশেষকৈ বেংগলী বেছি চলি আছে। তাৰমানে মোৰ হাজবেণ্ড বেংগলী। মই আগতো ব্লগবিলাকত বহুতে মোক জানে। মোৰ হাজবেণ্ড বেংগলী, আলিপুৰদুৱাৰৰে হয়। তো তেৰে ভনীয়েক ঢুকাইছে ন। বলক, এই ঘৰটো তেওঁলোকৰ মোৰ ননদজনীৰ শহুৰেকৰ আছিলে। শহুৰেক ৰেলত কাম কৰিছিলতো, আছিলে এইকাৰণে কৈছোঁ। শহুৰেক এতিয়া নাই। আৰু মোৰ ননদজনীৰ হাজবেণ্ড লয়াৰ হয় দেই, গভৰ্ণমেণ্ট লয়াৰ, প্ৰাইভেট গভৰ্ণমেণ্ট দুটাই প্ৰেক্টিছ কৰে। লয়াৰ হয়, প্ৰেক্টিছ নহয়, চৰি। বলক ভিতৰলৈ যাওঁ। এই মানুহ আছেতো সেইকাৰণে। একটু সুব্রতর একটু জিজ্ঞেস করলে ভালো হতো না, বস্তার কথাটা। ও যাকে জমা করবে, বুঝছো? হ্যাঁ, জমা তো করতেছে ও, মানে বললো আর কি। এখনই যে লাগবে এটা না, মানে বলছে আর কি। কি বড় কড়াই দেখো, বসো না কাকি, কি কড়াই দাঁড়ায়।
ভালো লাগে লোকজন থাকলে। হ্যাঁ ভালো লাগে। বলছি না কেন বলো তো, গরম যে, আমি এই গরমের দিনে তো আর হ্যাঁ, মানুষ থাকতে পারে না। তোমার তো বোধহয় ফ্যানটা লাগতেছে, আমার তো দূরে না, লাগে না। হুম হুম কাকি পূজা টুজা করতো বাড়িতে, কোনো কিছু করতো, আগে বলতো তানিয়া আসবি, আমি ঠিক আছে কাকি আসবো। হুম। মনে পড়তেছে এগুলা, কাটতেছি মনে করতেছি। তুমি আগে আমাকে দেখছো? হ্যাঁ, হ্যাঁ আসছিলা তুমি। হ্যাঁ হ্যাঁ, তাই তো, আমি না মনে হচ্ছে তোমাকেই দেখছি বা হ্যাঁ, বাইরে চেয়ারে হ্যাঁ বসেছিলা, হ্যাঁ 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 কাকি হ্যাঁ ছিলা, হ্যাঁ তুমি হ্যাঁ ছিলা। হ্যাঁ হ্যাঁ, তাই তো। এইটা গত বছর না, তার আগের বছর। হ্যাঁ, হ্যাঁ হ্যাঁ, হ্যাঁ। হ্যাঁ, আমি তো ভাবলাম, কারণ আমাকে বাপি বলছিল সব কিছু তোমার কথা আর কি। কাকি খুব মানতো। হুম। আবার ওর একটু দিদি রড এয়া মই বিচনাত বহি বহি সকলোকে চাই আছোঁ, কাৰণ বহুত মানুহ আহি আছে, ৰিলেটিভ আহি আছে, তো ভাবিলোঁ সিহঁতৰ লগত কথা নকয়, আপোনালোকৰ লগত অলপ কথা কওঁ আৰু পৰিচয় কৰাই দিওঁ মোৰ আত্মীয় স্বজনৰ লগত। তো এতিয়া ৰাতি কিন্তু প্ৰায় 9:30 বাজিছে। আজি 5 দিন, 5 days মোৰ ননদজনী গৃহ সংসাৰ এৰি থৈ যোৱা। তো চাওক কোন কোন আহিছে। এয়া ইহঁতে সদায় আহে, কিন্তু মই আজি আপোনাক হয়তো ভিডিঅ' কৰি দেখাইছোঁ নেকি, বা কেপচাৰ কৰি দেখাইছোঁ। এয়া হয় মোৰ ননদৰ দেৱৰ হয়, আৰু সেই গ্ৰীণ কালাৰ নাইটিটো পিন্ধি আহিছে, এয়া মোৰ সৰু ননদজনী, আগতেও মই দেখাইছোঁ। এই মাত্ৰ জাষ্ট চেয়াৰখনত বহিলে। এয়া হ'ল মই ননদৰ ননদ। এতিয়া ৰাতি ভাত খাই যাবৰ কাৰণে অলপমান ৰিকুৱেষ্ট কৰা হ'ল। তেওঁলোকে অকণমান ভাত পানী খালে, তাৰমানে মোৰ ননদৰ দেউজাক আৰু দেউজাকৰ ভনীয়েক, আৰু গ্ৰীণ কালাৰ পিন্ধাখিনি মোৰ ননদ হয়। বন্ধুসকল, এই জাষ্ট দুটা লেবু চিঙি আনিলোঁ। এই গছজোপাত পাৰি আছে, চাওক আপোনালোকক দেখাইছোঁ। তেওঁ ছিঙি দিছে, ময়ো দুটা লৈ আহিলোঁ। আমাৰ ঘৰত বহুত মানুহ আছেতো, আৰু গৰম পৰিছে, সেইকাৰণে লেবু দি ভাত খাব ভাল লাগিব। তো মই ভিডিঅ'টোৰ পৰা আজি বিদায় লৈছোঁ, আৰু আজিও এইটো নেক্সট ডে কিন্তু, তো আজিও এওঁলোকে চবেই কাম কৰি আছে, প্ৰায় চাফ চিকুণ কমপ্লিটেই হৈছে। গতিকে মই বিদায় লৈছোঁ, মই মন্দিৰকে বিদায় লৈছোঁ মোৰ ভিডিঅ'টোৰ পৰা। টেক কেয়াৰ এভৰিৱান, গড ব্লেছ। গুচি নাযাব, ছাবস্ক্ৰাইব কৰিহে যাব দেই মোৰ ভিডিঅ'টো। বাই বাই, টাটা।